ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তোমালোকৰ সৈতে আলোচনা কৰিব লৈছোঁ তোমালোকৰ অসমীয়া প্ৰথমটো লেচন, যাৰ নাম হৈছে বৰগীত। গতিকে নিশ্চয় ভিডিঅ'টো সম্পূৰ্ণৰূপে চাবা আৰু ভাল লাগিলে বা উপকৃত হ'লে নিশ্চয় লাইক এটা কৰি দিবৰ কাৰণে নাপাহৰিবা আৰু চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'বা। গতিকে এতিয়া পাঠভিত্তিক প্ৰশ্নটোৰ শিতানলৈ আমি আগবাঢ়োঁ। প্ৰশ্নাৱলী ভাৱ বিষয়ক আমাক 1 নম্বৰ প্ৰশ্ন কৈছে চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া। গতিকে চমুকৈ প্ৰশ্ন উত্তৰ দিবৰ কাৰণে কৈছে। এতিয়া কটো চোৱা, নেৰিবা বান্ধৱ মোক জীৱনে মৰণে। কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? গতিকে ইয়াৰ উত্তৰ হ'ব কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে হৰি অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণক অনুৰোধ কৰিছে। গতিকে ডাইৰেক্ট তোমালোকে লিখিব পাৰা যে হৰিক অনুৰোধ কৰিছে বুলি বা হৰি অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণক অনুৰোধ কৰিছে বুলি আগত এখন নিলিখি পিনিও। যদি সময় কম হৈছে পৰীক্ষা হলত তেতিয়া তোমালোকে ডাইৰেক্টলি লিখিবা, ঠিক আছে। তাৰপাছত খ নম্বৰটো চোৱা, সনখনন্দ যোগী যাহাকো ধিয়াই। সনখনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে? গতিকে ইয়াৰ উত্তৰ হ'ব সনখনন্দ আদি যোগীসকলে হৰিক অৰ্থাৎ কৃষ্ণক ধ্যান কৰে বুলি কৈছে বা কৃষ্ণক ধ্যান কৰে। তাৰপাছত গ নম্বৰৰ প্ৰশ্নটো কৈছে কবি কিহত আতুৰ হোৱা বুলি কৈছে? ইয়াৰ উত্তৰ হ'ব কবি সংসাৰৰ বিষয় বাসনাৰ দুখত আতুৰ হোৱা বুলি কৈছে। গতিকে গ নম্বৰটো ইমানেই। তাৰপাছত ঘটো চোৱা, তোমাৰ পাঠ্য বৰগীতটি কোনে ৰচনা কৰা? গতিকে আমাৰ পাঠ্য বা তোমাৰ পাঠ্য বুলি যিহেতু সুধিছে, গতিকে আমাৰ পাঠ্য বৰগীতটি শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা। এইখিনি মন কৰা, শ্ৰী মাধৱদেৱ হৈ আছে। গতিকে তোমালোকে শ্ৰী শ্ৰী বুলি লিখি ল'বা, ঠিক আছে। শ্ৰী শ্ৰী বুলি লিখিবা। তাৰপাছত এতিয়া চোৱা 9 নম্বৰ প্ৰশ্নটো, বৰগীতটি কি ৰাগত বন্ধা আছে? ইয়াৰ উত্তৰ হ'ব বৰগীতটি বসন্ত ৰাগত বন্ধা আছে। তাৰপাছত প্ৰথম প্ৰশ্নটো কৈছে কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? ইয়াৰ উত্তৰ হ'ব কবিয়ে বান্ধৱ বুলি হৰি অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণক সম্বোধন কৰিছে। ইয়াত হৰিক পৰম বন্ধু হিচাপে সম্বোধন কৰা হৈছে। গতিকে ছাত্ৰ ছাত্ৰীসকল মন কৰা তোমালোকে এইখিনিতে, তোমালোকে ইয়াত দেখিছা প্ৰথম দশত এটা আমি লাইন লিখিছোঁ য'ত আমি লিখিছোঁ কবিয়ে বান্ধৱ বুলি হৰি অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণক সম্বোধন কৰিছে। পাছত আকৌ লিখিছোঁ আমি ইয়াত হৰিক পৰম বন্ধু হিচাপে সম্বোধন কৰিছে। গতিকে যিকোনো এটা লিখিলেই হ'ব, ঠিক আছে। যাতে তোমালোকে বুজি পোৱা তাৰ অৰ্থত বা তাৰ বাবেই মই আচলতে দুটা আনচাৰ লিখি দিছোঁ এনেকৈ, বা তোমালোকে যিকোনো এটা লিখিলেই হ'ব, ঠিক আছে। প্ৰথমটো লিখিব পাৰা নাইবা তলতো লিখিব পাৰা, যিটো ভাল লাগে সেইটোকে লিখিবা, ঠিক আছে। তাৰপাছত এতিয়া চোৱা দ্বিতীয় নম্বৰ প্ৰশ্নটো য'ত আমাক দিছে মোপাশ মানে কি? গতিকে মোপাশ মানে হৈছে মায়াৰ বন্ধন। এইটো হৈছে কিতাপত থকা উত্তৰ, অৰ্থাৎ শ্বৰ্টকৈ যদি আমি লিখিব বিচাৰোঁ ডাইৰেক্ট আমি লিখিব পাৰোঁ যে মোপাশ মানে মায়াৰ বন্ধন। সাংসাৰিক বিষয় বাসনাৰ আসক্তি হোৱা বা আসক্তি আৰু মোহে মানুহক যি বন্ধনত আবদ্ধ কৰি ৰাখে তাকে মোপাশ বোলা হৈছে। গতিকে ছাত্ৰ ছাত্ৰীসকল মোপাশ মানে মায়াৰ বন্ধন ডাইৰেক্টলি তোমালোকে যদি 1 নম্বৰ মাৰ্কছৰ কাৰণে পৰীক্ষাত প্ৰশ্ন আহিছে ডাইৰেক্টলি তোমালোকে এইটো লিখিলেই হ'ব মোপাশ মানে মায়াৰ বন্ধন বুলি। আৰু যদি তোমালোকৰ আহিছে 2 মাৰ্কছৰ কাৰণে তেনেহ'লে তোমালোকে এনেকৈ দীঘলকৈও লিখিব পাৰা, নাইবা তোমালোকে 1 নম্বৰ কাৰণে গোটেইটো লিখিলেও কোনো কথা নাই। 1 নম্বৰ কাৰণে যদি গোটেইটো লিখা তেনেহ'লে ছাৰ বাইদেউসকলে ভাবিব যে ষ্টুডেণ্টগৰাকীয়ে বুজি পাইছে, বাট দীঘলকৈ নিলিখিলেও কোনো কথা নাই, শ্বৰ্টকৈ তোমালোকে লিখিব পাৰা। আৰু ইডখত মানে আচলতে বস্তুটো ভাঙি দিয়া হৈছে, ঠিক আছে। মানে অসমীয়াত সহজকৈ লিখি দিয়া হৈছে যাতে সকলোৱে বুজি পায়। সেইকাৰণে নিজে চাই ল'বা কোনটো ভাল লাগে তোমালোকৰ বা কোনটো তোমালোকে লিখিব পাৰিছা তোমালোকৰ সময় অনুসৰি, সেইটো তোমালোকে লিখিবা, ঠিক আছে। এইটো কথা মনত ৰাখিবা। গতিকে এইকেইটা আছিলে 1 নম্বৰীয়া প্ৰশ্ন। এতিয়া আমি চাম 2 নম্বৰৰ প্ৰশ্নটো য'ত আমাক দিছে বৰগীতটি মূল ভাৱ লিখা। উত্তৰ মন কৰা, শ্ৰী শ্ৰী মাধৱদেৱৰ ৰচিত ৰাগ বসন্তত বন্ধা এই বৰগীতটিৰ মাজেৰে ভক্তৰ দাস্যভাৱৰ এক উজ্জ্বল আৰু মৰ্মস্পৰ্শী চিত্ৰ অংকিত হৈছে। কবিয়ে হৰি অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণ চৰণত সম্পূৰ্ণভাৱে শৰণাগত হৈছে। হৰি মহিমা অপাৰ, সনখনন্দ আদি যোগীসকলেও যাক ধ্যান কৰে, নিগম শাস্ত্ৰয়ো যাক বিচাৰি নাপায়, আৰু সহস্ৰ মুখেৰে যাৰ মহিমা বৰ্ণনা কৰিব নোৱাৰি, এনে মহিমাময় হৰিক সাধাৰণ মানুহে উপলব্ধি কৰাটো অসম্ভৱ।
কবি বিষয় বাসনাত আতুৰ হৈ পৰিছে আৰু হৰি চৰণ কমলত আশ্ৰয় বিচাৰিছে। হৰি চৰণ যুগল কবিৰ বাবে মহাধন আৰু ভক্তসকলৰ বাবে হৰিয়ে জীৱনস্বৰূপ। কবিয়ে কৃপাৰ সাগৰ হৰিৰ ওচৰত কাতৰভাৱে প্ৰাৰ্থনা কৰিছে যাতে তেওঁ কৃপা কৰি মোহপাশৰ পৰা মুক্তি দিয়ে। নিজকে দাসকো দাস বুলি অভিহিত কৰি কবিয়ে সম্পূৰ্ণ আত্মসমৰ্পণৰ মনোভাৱ প্ৰকাশ কৰিছে। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বৰগীতৰ মূল ভাৱটো আমি ইমানডোখৰ লিখিলে হৈ যাব। তোমালোকে লিখি ল'বা, ঠিক আছে। তাৰপাছত এতিয়া চোৱা লেখকৰ পৰিচয়, অৰ্থাৎ বৰগীতটিৰ ৰচকৰ সমূহ পৰিচয় দিয়া বুলি দিছে ৩ নম্বৰ প্ৰশ্নটো। গতিকে চোৱা উত্তৰ। বৰগীতটিৰ ৰচক হ'ল শ্ৰী শ্ৰী মাধৱদেৱ। তেওঁৰ জন্ম ১৪৯৮ চনত লখিমপুৰ জিলা নাৰায়ণপুৰৰ লেটেকুপুখুৰীত হৈছিল। তেওঁৰ পিতৃৰ নাম গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম মনোৰমা। মাধৱদেৱ নৱবৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক আছিল। মহাপুৰুষ শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱে গুৰু পদাঙ্ক অনুসৰণ কৰি বাৰাদি, গণককুছি, সুন্দৰীদিয়া, ভেলাদাঙ্গা আদিত ধৰ্ম প্ৰচাৰ কৰিছিল। তেওঁ কেৱল ধৰ্ম প্ৰচাৰকে নাছিল, সাহিত্য সংস্কৃতিৰো পূজাৰী আছিল। মাধৱদেৱৰ প্ৰধান ৰচনা নামঘোষা বা হেজাৰী ঘোষাত ১০০০টা ঘোষা আছে। মাধৱদেৱৰ ভণিতা থকা মুঠ ১৫৭টা বৰগীত পোৱা যায়। তেওঁৰ আন গুৰুত্বপূৰ্ণ ৰচনাসমূহ হ'ল আখ্যানমূলক, ৰাজুই কাব্য, আদিকান্ত ৰামায়ণ, তত্ত্বমূলক, জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী, নামমালিকা, নাট, অৰ্জুন ভজন বা দধি মথন, ঝুমুৰা, চুৰ ধৰা, পিঁপৰা গুচোৱা, ভূমি লুটোৱা, ভোজন বিহাৰ। এতিয়া তোমালোকে ইমানডোখৰ লিখিলেও হৈ যাব বৰগীতৰ সমূহ পৰিচয়, অৰ্থাৎ লেখকৰ সমূহ পৰিচয় তোমালোকে লিখি ল'বা, ঠিক আছে। এতিয়া চোৱা ৪ নম্বৰ, য'ত আমাক ব্যাখ্যা কৰিবৰ কাৰণে কৈছে। গতিকে ক নম্বৰটো চোৱা। সহস্ৰ বয়নে যাৰ নাপায়ন্ত সীমা, অধমে জানিব কেনে তোমাৰ মহিমা। প্ৰথমতে ক'ৰ পৰা তুলি অনা হৈছে আমি সেয়া লিখিব লাগে, তোমালোকে নিশ্চয় জানা। গতিকে লিখি ল'বা। মই ইয়াত যিদৰে লিখিছোঁ যে উক্ত পংক্তিকেইটা বা শাৰীকেইটা বা বৰগীত ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতৰ পৰা উদ্ধৃত কৰা হৈছে বা তুলি অনা হৈছে। গতিকে তেনেকৈ লিখি ল'বা প্ৰথমতে। তাৰপাছত প্ৰসংগ পংক্তিকেইটাত কবিয়ে ভগৱান শ্ৰীহৰিৰ অসীম মহিমা আৰু নিজৰ ক্ষুদ্ৰতাৰ কথা প্ৰকাশ কৰিছে। আমি তাৰপাছত লিখিব লাগে সংহতি। গতিকে সংহতিটো তোমালোকে লিখিবা। তাৰপাছত এতিয়া চোৱা ব্যাখ্যা কৰাটো। মহাযোগী সনক সনন্দ আদি ঋষিসকলে যুগ যুগ ধৰি ধ্যান কৰিও যাক সম্পূৰ্ণৰূপে জানিব নোৱাৰে, সকলো বেদ শাস্ত্ৰৰে বিচাৰি ফুৰিও যাৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰিব নোৱাৰে, সেই পৰমেশ্বৰ অপাৰ মহিমা কবিৰ দৰে এজন সামান্য মধ্যলোকৰ মানৱে কেনেকৈ জানিব পাৰিব। গতিকে মহাপুৰুষজনে নিজকে অধম অৰ্থাৎ অতি সামান্য বুলি গণ্য কৰি বিনম্ৰভাৱে ভগৱানৰ পবিত্ৰ শ্ৰীচৰণত সম্পূৰ্ণৰূপে আত্মসমৰ্পণ কৰিছে। গতিকে আমি ক নম্বৰৰ ব্যাখ্যাটো ইমানডোখৰ লিখিলে হ'ব, তোমালোকে লিখি ল'বা। তাৰপাছত এতিয়া চোৱা খ নম্বৰটো, য'ত আমাক দিছে আতুৰ ভৈলুহু হৰি বিষয় বিকলে, কৰিও উদ্ধাৰ মুক চৰণ কমলে। উত্তৰ। প্ৰথমডোখৰ তোমালোকে ক'ৰ পৰা তুলি অনা হৈছে সেইডোখৰ লিখিবা, ঠিক আছে। তাৰপাছত সংহতি লিখিবা। সংহতিটো মই ইয়াত কি লিখিছোঁ চোৱা। এই পংক্তিৰ মাজেৰে মহাপুৰুষে বুজাইছে যে ভগৱানৰ চৰণত শৰণাপন্ন হ'লেহে এই মায়াজালৰ পৰা মুক্তি লাভ সম্ভৱ। এতিয়া ব্যাখ্যা চোৱা। এই সংসাৰখন মায়া মোহেৰে আৱৰা। সংসাৰৰ ভোগ বিলাসত আসক্ত হৈ মানুহে পৰমেশ্বৰৰ কথা পাহৰি যায়, তেওঁক স্মৰণ কৰিবলৈ পাহৰি পেলায়। কৃষ্ণৰ প্ৰকৃত মহিমা উপলব্ধি কৰিব নোৱাৰে। মানুহে নেজানে যে একমাত্ৰ তেওঁৰ কৃপাতেহে সংসাৰৰ বন্ধনৰ পৰা মুক্তি সম্ভৱ। কবিয়ে অৱশ্যে এই সত্য উপলব্ধি কৰি ভগৱান শ্ৰীকৃষ্ণৰ চৰণত হাতযোৰ কৰি কাতৰভাৱে প্ৰাৰ্থনা জনাইছে, হে প্ৰভু, আপোনাৰ অপাৰ কৃপাৰে এই সাংসাৰিক মায়ামোহৰ পৰা মোক ৰক্ষা কৰক। আপোনাৰ শৰণত লৈ মোক উদ্ধাৰ কৰক। পৰমেশ্বৰ শ্ৰী হৰিয়ে যেন তেওঁৰ ওপৰত দয়া কৰি কমলৰ দৰে কোমল আৰু পবিত্ৰ চৰণ কমলত স্থান প্ৰদান কৰে। গতিকে তোমালোকে খ নম্বৰটো ইমানডোখৰ লিখিলে হ'ব। এতিয়া চোৱা গ নম্বৰটো, য'ত আমাক দিছে তোমাৰ চৰণ দুই মোৰ মহাধন, ভকতজনে নিজ তুমিহে জীৱন। প্ৰথমতে তোমালোকে লিখিবা ক'ৰ পৰা তুলি অনা হৈছে।
তাৰ পাছত লিখিব লাগে সংহতি। গতিকে সংহতি চোৱা প্ৰসংগ পংক্তিকেইটাত বা বৰগীত ফাঁকিত কবিয়ে ভগৱান হৰি চৰণৰ মাহাত্ম্য আৰু ভক্তৰ বাবেও হৰি গুৰুত্ব বৰ্ণনা কৰিছে। এতিয়া চোৱা ব্যাখ্যা। ভক্তসকলৰ বাবে ঈশ্বৰে তেওঁলোকৰ প্ৰাণস্বৰূপ। ভগৱান ভক্তসকলত বাস কৰে। হৰিৰ পদ পদুম হ'ল সকলোতকৈ মূল্যৱান ধন। হৰিৰ কৃপা লাভ কৰিব পাৰিলেহে মানুহে মোহ আৰু মায়া বান্ধনৰ পৰা মুক্ত হ'ব পাৰে। ভক্তসকলে অজ্ঞানবশতঃ অসংখ্য ভুল ক্ৰুটি কৰে, কিন্তু দয়াময় ঈশ্বৰে সেই সকলো ভুল ক্ষমা কৰি তেওঁলোকক নিজৰ চৰণত আশ্ৰয় দিয়ে। কবিৰ দৃঢ় বিশ্বাস যে কৃপা সিন্ধু ভগৱান শ্ৰীকৃষ্ণই ভক্তসকলৰ প্ৰতি কৃপা নকৰালৈকে তেওঁলোকৰ প্ৰকৃত পৰিত্ৰাণ সম্ভৱ নহয়। সেইবাবে অতি কাতৰ হৃদয়েৰে মহাপুৰুষজনাই ভগৱান শ্ৰী হৰি শ্ৰী চৰণত সম্পূৰ্ণৰূপে শৰণাগত হৈছে, যাতে তেওঁ ভক্তসকলৰ প্ৰতি দয়া কৰে। এয়াই তেওঁৰ একান্ত প্ৰাৰ্থনা। এতিয়া চোৱা 5 নম্বৰ প্ৰশ্নটো, য'ত আমাক দিছে সনক সনন্দ যোগী যাহা কঠিয়াই সকল নিগমে যাক বিচাৰি নাপায়, তাৎপৰ্য বিচাৰ কৰা। গতিকে উত্তৰ মন কৰা। হৰি মহিমা অপৰিসীম আৰু অনন্ত। এই পংক্তিৰ মাজেৰে মহাপুৰুষজনাই প্ৰকাশ কৰিছে যে মহান যোগসিদ্ধ পুৰুষ সনক সনন্দ আদিয়ে আজীৱন কঠোৰ তপস্যা আৰু ধ্যান সাধনা কৰিও যিজন পৰম পুৰুষ শ্ৰী হৰিৰ প্ৰকৃত স্বৰূপ সম্পূৰ্ণৰূপে উপলব্ধি কৰিব পৰা নাই, সেইদৰে সকলো বেদ নিগম শাস্ত্ৰও যাৰ অসীম মহিমাৰ সীমা নিৰ্ণয় কৰিব পৰা নাই, আনকি শ্ৰেষ্ঠ দেৱতাসকলেও যাৰ প্ৰকৃত স্বৰূপ আৰু মহত্ব সম্পূৰ্ণৰূপে জানিব পৰা নাই, সেই অনন্ত মহিমাশালী পৰমেশ্বৰৰ প্ৰকৃত গুণ গৰিমা সাধাৰণ মৰ্ত্যলোকৰ মানৱে কেনেকৈ অনুধাৱন কৰিব পাৰিব? অসীম মহিমাৰ অধিকাৰী শ্ৰী হৰি মায়াজালত আবদ্ধ হৈ সংসাৰৰ মানুহে তেওঁৰ প্ৰকৃত স্বৰূপ বুজি পোৱাটো অতি কঠিন। এই পংক্তি দুটিৰ মূল তাৎপৰ্য হ'ল ভগৱান হৰি মানৱীয় জ্ঞান, যোগশক্তি আৰু শাস্ত্ৰীয় বিদ্যাৰ সীমা বহু ওপৰত। তেওঁৰ মহিমা ইমানেই বিশাল আৰু ৰহস্যময় যে মহাযোগী আৰু মহাজ্ঞানীসকলেও তাক সম্পূৰ্ণৰূপে আয়ত্ত কৰিব নোৱাৰে। এই অনুভৱেই ভক্তক অধিক বিনয়ী কৰে আৰু ভগৱানৰ প্ৰতি শ্ৰদ্ধা বৃদ্ধি কৰে। কবিয়ে এই সত্য প্ৰকাশ কৰি নিজৰ তুচ্ছতা স্বীকাৰ কৰাৰ লগতে হৰিৰ অসীম মহিমাৰ প্ৰতি পৰম ভক্তিভাৱ প্ৰকাশ কৰিছে। গতিকে তাৎপৰ্য বিচাৰ কৰা ইমানটো লিখিলে হ'ব তোমালোকে। আৰু এইখিনিতে মন কৰা, যদিহে তোমালোকে ব্যাখ্যা কৰা এইকেইটা দীঘল পাইছা, ঠিক আছে, যিকেইটা এতিয়ালৈকে পঢ়ি দিলোঁ সেইকেইটা যদি তোমালোকে দীঘল পাইছা তেনেহ'লে শ্বৰ্টকৈও তোমালোকে এনেকৈ লিখিব পাৰা। মই দেখাই দিছোঁ তোমালোকক। এয়া বেলেগ এখিনি আনচাৰ ব্যাখ্যা কৰা, তোমালোকে চোৱা এতিয়া। সহস্ৰ বনে যাৰ নাপায়ন্ত সীমা, অধমে জানিব কেনে তোমাৰ মহিমা। গতিকে প্ৰথমতে লিখি ল'ব লাগে ক'ৰ পৰা তুলি অনা হৈছে। গতিকে চোৱা ইয়াত কি বুলি লিখিছোঁ, উক্ত বৰগীত ফাঁকি আমাৰ পাঠ্যপুথি। আমি তাত লিখিছিলোঁ উক্ত পংক্তি ফাঁকি বা পংক্তিটো এনেকৈ লিখিছিলোঁ, কিন্তু ইয়াত লিখিছোঁ বৰগীত ফাঁকি। ঠিক আছে, তোমালোকেও এনেকৈ লিখি ল'বা। তাৰ পাছত আমি লিখিছোঁ সংহতি এটা লাইনত, বৰগীত ফাঁকিৰ যোগেদি ভগৱানৰ অপাৰ মহিমাৰ কথা উল্লেখ কৰা হৈছে। হৰি মহিমা অপাৰ। যিজন হৰি মহিমা ব্ৰহ্মা হৰ আদি শ্ৰেষ্ঠ দেৱতাসকলেও বুজি নাপায়, সনক সনন্দ মহাযোগীসকলেও যিজনক যুগ যুগ ধৰি ধ্যান কৰে আৰু সকলো নিগম শাস্ত্ৰয়ো যিজনক বিচাৰি নাপায়, সেইজনা পৰম পুৰুষৰ মহিমাৰ কথা কবিৰ দৰে এজন সাধাৰণ মানৱ হৈ কিদৰে জানিব? আৰু সেয়ে মহাপুৰুষজনে নিজকে অধম বুলি গণ্য কৰি ভগৱানৰ শ্ৰীচৰণত শৰণ লৈছে। গতিকে এনেকৈ শ্বৰ্টকৈ লিখিব পৰা তোমালোকে, যদিহে লিখিম বুলি ভাবা। অন্যথা দীঘলকৈও অথনি যিটো পঢ়িলা বা দেখিলা বা লিখিলা সেইটো লিখিব পাৰা। গতিকে খ নম্বৰটো তেনেকৈ লিখি ল'বা প্ৰথমডোখ, ঠিক আছে। আৰু সংহতিটো লিখিবা। ইয়াত মহাপুৰুষে বুজাইছে যে ভগৱানৰ চৰণত আশ্ৰয় লৈহে এই মায়াময় জগতৰ পৰা পৰিত্ৰাণ হ'ব পাৰি। গতিকে ব্যাখ্যা চোৱা এতিয়া। সংসাৰখন মায়াজালেৰে ভৰা। সংসাৰৰ মায়ামোহত আবদ্ধ হৈ সকলোৱে ভগৱানৰ কথা পাহৰি যায়, তেওঁক স্মৰণ নকৰে, কৃষ্ণ মহিমা বুজি নাপায়। মানুহে বুজি নাপায় যে তেওঁ আমাৰ পৰিত্ৰাণৰ বাট মুকলি কৰিব পাৰে।
কবিয়ে অৱশ্যে এই কথা বুজি পাই ভগৱান শ্ৰীকৃষ্ণৰ চৰণত হাতযোৰ কৰি প্ৰাৰ্থনা কৰিছে, হে প্ৰভু, অনুগ্ৰহ কৰি আমাক এই মায়ামোহৰ পৰা ৰক্ষা কৰক, আমাক উদ্ধাৰ কৰক, আমাক মুক্তি কৰক। পৰমেশ্বৰ শ্ৰী হৰিয়ে যেন তেওঁৰ ওপৰত কৃপা কৰি ভগৱন্তৰ কমল সদৃশ শ্ৰীচৰণত স্থান দিয়ে। গতিকে খনপতি ইমানডোখৰ লিখিলে হ'ব। এতিয়া চোৱা গ নম্বৰটো, য'ত আমাক দিছে তোমাৰ চৰণ দুই মোৰ মহাধন, ভকতজনে নিজ তুমিহে জীৱন। গতিকে তোমালোকে লিখি ল'বা ক'ৰ পৰা তুলি অনা হৈছে। তাৰপাছত সংহতিটো লিখিবা, আৰু সংহতিটো একেই হয়, আগৰটো নিচিনাই হয়। তাৰপাছত এতিয়া চোৱা ব্যাখ্যা। ভক্তসকলৰ বাবে ঈশ্বৰে তেওঁলোকৰ জীৱন, ভগৱন্ত ভক্তিত গতি কৰে, হৰি চৰণযুগত হ'ল পৰম ধন। হৰি কৃপা লাভ কৰিব পাৰিলে মানুহে মোহপাশৰ পৰা মুক্তি লাভ কৰিব পাৰে। ভক্তসকলে নজনাকৈ বিভিন্ন ভুল কৰে, কিন্তু ঈশ্বৰে এই সকলোবোৰ ভুল ক্ষমা কৰি নিজৰ চৰণত ৰাখে। কবিৰ মতে দয়াসাগৰ কৃষ্ণই ভক্তসকলৰ ওপৰত দয়া নকৰালৈকে তেওঁলোকৰ পৰিত্ৰাণ সম্ভৱ নহয়। সেইবাবে অতিকৈ কাতৰ হৈ ভগৱান শ্ৰীহৰিচৰণ শৰণ লৈছে, যাতে তেওঁক অৰ্থাৎ ভকতক কৃপাৰ কৰে। এই মহাপুৰুষজনাৰ একমাত্ৰ প্ৰাৰ্থনা। গতিকে তোমালোকে ব্যাখ্যা কৰা এনেকৈ লিখিম বুলি ভাবিলেও লিখিব পাৰা, অন্যথা ওপৰত যিদৰে লিখিলোঁ তেনেদৰে লিখিব পাৰা। যিটো ভাল লাগে, যিটো ভাল পাইছা, যিটো বুজি পাইছা সেইটোকে লিখিবা। ঠিক আছে। এতিয়া তাৎপৰ্য বিচাৰ কৰাটো আমি বেলেগভাৱে লিখি থৈছোঁ শ্বৰ্টকৈ, তোমালোকে সেইটো চোৱা। এতিয়া উত্তৰটো মই ডাইৰেক্ট পঢ়ি দিছোঁ। হৰি মহিমা অপাৰ। ইয়াত মহাপুৰুষজনাই বৰ্ণনা কৰিছে যে মহান সনক সনন্দ আদি যোগসিদ্ধ পুৰুষসকলে যিজন পৰম পুৰুষ শ্ৰী হৰি মহিমাৰ অন্ত বিচাৰি নাপায়, কতো ধ্যান সাধনা কৰাৰ পাছতো একেদৰে নিগম শাস্ত্ৰজাৰ মহিমা বুজিব নোৱাৰে, আনকি ব্ৰহ্মা হৰ আদি শ্ৰেষ্ঠ দেৱতাসকলেও যাক বিচাৰি নাপায়, গতিকে তেওঁৰ মহিমা সাধাৰণ মানৱে কিদৰে বুজি পাব? অনন্ত মহিমাগৰাকী শ্ৰীহৰি মায়াত আবদ্ধ লোকে তেওঁৰ মহিমা উপলব্ধি কৰিব নোৱাৰে। গতিকে ইমানডোখৰ লিখিলে হ'ব তাৎপৰ্য বিচাৰ কৰা। এতিয়া চোৱা 6 নম্বৰ প্ৰশ্ন, য'ত আমাক দিছে বৰগীতৰ 4টা লক্ষণৰ বিষয়ে লিখা। এতিয়া 1 নম্বৰটো আমি লিখিছোঁ বৰগীতসমূহ হাস্য ৰাগ তালযুক্ত গীত। 2 নম্বৰতে লিখিছোঁ আমি বৰগীত ভাষা বজ্ৰাৱলী। 3 নম্বৰতে লিখিছোঁ ই ভক্তিমূলক তথা ঈশ্বৰৰ মহিমা প্ৰকাশক। 4 নম্বৰতে আমি লিখিছোঁ বৰগীতৰ মূল আধাৰ হৈছে ভক্তিৰ ৰস, লগতে দাস্য, শান্ত, বাৎসল্য আদি ৰসৰো সুষম সমাৱেশ। গতিকে এয়া হৈছে 4টা লক্ষণ বৰগীত। তাৰপাছত ভাষা বিষয়ক চোৱা, তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা। প্ৰথমতে আছে নপাৱন্ত, অসমীয়াত কোৱা হয় অৰ্থাৎ আধুনিক ৰূপত কোৱা হয় নাপায়। কেনে হ'লে হ'ব কেনেকৈ, ভৈলুহু হ'লে হ'ব হলো, তুমিহে হ'লে হ'ব তুমিয়ে, জনে হ'লে হ'ব জনৰ, কহয় হ'লে হ'ব কয়। গতিকে এইকেইটা আছিলে আধুনিক ৰূপ, তোমালোকে লিখি ল'বা। তাৰপাছত চোৱা এতিয়া 2 নম্বৰ বজ্ৰাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। বজ্ৰাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ হৈছে, 1 নম্বৰতে আমি লিখিছোঁ পইণ্ট ৱাইজ। 1 নম্বৰতে লিখিছোঁ সাহিত্যিক ভাষা। ই এক কৃত্ৰিম বা গঢ় লোৱা সাহিত্যিক ভাষা, কোনো নিৰ্দিষ্ট অঞ্চলত প্ৰচলিত কথিত ভাষা নহয়। 2 নম্বৰ মৈথিলী প্ৰভাৱ। ইয়াৰ মূল ভেটি মৈথিলী ভাষা, ইয়াত ভোজপুৰী, নেপালী আদি ভাষাৰো প্ৰভাৱ আছে। 3 নম্বৰতে লিখিছোঁ শ্ৰুতি মধুৰতা। স্বৰধ্বনি অধিক ব্যৱহাৰৰ বাবে এই ভাষা অতি মিঠা আৰু কাণত সুখদায়ক। 4 নম্বৰতে লিখিছোঁ ধৰ্মীয় সাহিত্যিক মাধ্যম। এই ভাষা মুখ্যতঃ ভাৰতৰ উত্তৰ পূব ভাগত অসম, বংগ, উৰিষ্যা মধ্যযুগত ভক্তিমূলক গীত পদ নাট ৰচনাৰ মাধ্যম হিচাপে ব্যৱহৃত হৈছিল। তাৰপাছত 5 নম্বৰ সৰলতা। সাধাৰণ শব্দ আৰু ব্যাকৰণ ব্যৱহাৰৰ বাবে ই বুজিবলৈ আৰু ৰচনা কৰিবলৈ অপেক্ষাকৃতভাৱে সহজ আছিল। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইকেইটাই আছিলে তোমালোকৰ বৰগীত পাঠভিত্তিক প্ৰশ্নোত্তৰ। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টোৰ পৰা 1% হ'লেও উপকৃত হৈছা বুলি। আৰু নিশ্চয় তোমালোকে মই যিকেইটা কথা ক'ব বিচাৰিছিলোঁ, যিকেইটা বুজাব বিচাৰিছিলোঁ, য'ত ভুল হৈ আছে বুলি কৈছিলোঁ, সেইকেইটা নিশ্চয় তোমালোকে শুদ্ধ কৰি লৈছা। আৰু ইমানে আছিলে ভিডিঅ'টো। গতিকে চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ।